মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 18 তৰা আৰু সৌৰজগত পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে প্ৰশ্ন নং 1 2 3 শুদ্ধ উত্তৰ বাছি উলিওৱা। 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ গ্ৰহাণুপুঞ্জ। তোমালোকে উত্তৰত লিখিবা গ্ৰহাণুপুঞ্জ। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লুব্ধক। তোমালোকে উত্তৰত লিখিবা লুব্ধক। 3 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ। তোমালোকে উত্তৰত লিখিবা আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ। 4 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা নেপচুন। বি নম্বৰত দিয়া আছে ৰঙা ৰঙৰ গ্ৰহটো হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা মংগল। চি নম্বৰত দিয়া আছে আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক ডেছ বোলে। তোমালোকে খালী ঠাইত লিখিবা তাৰকাপুঞ্জ। ডি নম্বৰত দিয়া আছে গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক ডেছ বোলে। তোমালোকে খালী ঠাইত লিখিবা উপগ্ৰহ। ই নম্বৰত দিয়া আছে পপীয়া তৰাবোৰ প্ৰকৃততে ডেছ নহয়। তোমালোকে খালী ঠাইত লিখিবা তৰা। এফ নম্বৰত দিয়া আছে ডেছ আৰু ডেছ ৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা মংগল, দ্বিতীয়টো খালী ঠাইত লিখিবা বৃহস্পতি। 5 নম্বৰত দিয়া আছে তলৰ বাক্যসমূহ সত্য আৰু অসত্য হিচাপে চিহ্নিত কৰা। এ নম্বৰ বাক্যটো হৈছে ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য। তোমালোকে উত্তৰত লিখিবা অসত্য। বি নম্বৰত দিয়া আছে বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ। এই বাক্যটো সত্য। তোমালোকে উত্তৰত লিখিবা সত্য। চি নম্বৰত দিয়া আছে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। এই বাক্যটো অসত্য। তোমালোকে উত্তৰত লিখিবা অসত্য। ডি নম্বৰ বাক্যটো হৈছে ইনছেট এটা কৃত্ৰিম উপগ্ৰহ। এই বাক্যটো সত্য। তোমালোকে উত্তৰত লিখিবা সত্য। ই নম্বৰ বাক্যটো হৈছে সৌৰজগতত 9টা গ্ৰহ আছে। এই বাক্যটো অসত্য। তোমালোকে উত্তৰত লিখিবা অসত্য। এফ নম্বৰ বাক্যটো হৈছে কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পায়। এই উক্তিটো অসত্য। তোমালোকে উত্তৰত লিখিবা অসত্য। ছিক্স নম্বৰত দিয়া আছে এই স্তম্ভৰ পদসমূহৰ সৈতে বি স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা। এই স্তম্ভত 1 নম্বৰত দিয়া আছে অন্তগ্ৰহ। এইটো তোমালোকে বি স্তম্ভত দিয়া ই নম্বৰ পৃথিৱী আৰু বি স্তম্ভত দিয়া জি নম্বৰ মংগল। এইটোৰ লগত মিলাই দিবা।
তাৰ পাছত তোমালোকক এই স্তম্ভত 2 নম্বৰত দিয়া আছে বহিগ্ৰহ। এইটো তোমালোকে বি স্তম্ভত দিয়া এ নাম্বাৰ শনি এইটোৰ লগত মিলাই দিবা। তাৰ পাছত এই স্তম্ভত 3 নম্বৰত দিয়া আছে তাৰকাপুঞ্জ। এইটো তোমালোকে বি স্তম্ভত দিয়া চি নাম্বাৰ সপ্তৰ্ষি মণ্ডল আৰু বি স্তম্ভত দিয়া এফ নাম্বাৰ কালপুৰুষ এইটোৰ লগত মিলাই দিবা। এই স্তম্ভৰ 4 নম্বৰত দিয়া আছে পৃথিৱীৰ উপগ্ৰহ। এইটো তোমালোকে বি স্তম্ভত দিয়া ডি নাম্বাৰ চন্দ্ৰ এইটোৰ লগত মিলাই দিবা। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে সন্ধিয়া তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা। তোমালোকে উত্তৰত লিখিবা সন্ধিয়া তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ পশ্চিম আকাশত সূৰ্যাস্তৰ ঠিক পাছতেই আৰু কেতিয়াবা পূব আকাশত সূৰ্যোদয়ৰ আগে আগে দেখা পোৱা যায়। এইট নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম হৈছে বৃহস্পতি। 9 নম্বৰ প্ৰশ্নটো হৈছে তাৰকাপুঞ্জ মানে কি? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা তাৰকাপুঞ্জ হৈছে কিছুমান তৰাৰ সমষ্টি যাৰ এটা চিনাকি ৰূপ দেখা যায়। দুটা তাৰকাপুঞ্জৰ নাম হ'ল সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ। টেন নম্বৰ প্ৰশ্নটো হৈছে সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা। ইয়াত মই তোমালোকক সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ দি দিছোঁ। এইখিনি চাই তোমালোকে আঁকি ল'বা। ইলেভেন নম্বৰ প্ৰশ্নটো হৈছে গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্য হ'ল গ্ৰহাণুপুঞ্জ আৰু ধূমকেতু। 12 নম্বৰ প্ৰশ্নটো হৈছে সপ্তৰ্ষিমণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱতৰা বিচাৰি উলিয়াবা ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা সপ্তৰ্ষিমণ্ডলৰ শেষৰ ফালে থকা তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰি উত্তৰ দিশলৈ আগবঢ়াই দিলে যিটো উজ্জ্বল তৰা পোৱা যায় সেয়া ধ্ৰুৱতৰা। এই ধ্ৰুৱতৰাটোৱে স্থান সলনি নকৰে, আন তৰাবোৰে কৰে। থাৰ্টি নম্বৰ প্ৰশ্নটো হৈছে আকাশত সকলো তৰাই গতি কৰেনে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা নহয়, সকলো তৰাই গতি নকৰে। ধ্ৰুৱতৰা পৃথিৱীৰ আৱৰ্তন অক্ষত অৱস্থিত বাবে ই স্থিৰ যেন লাগে। আন তৰাবোৰে পৃথিৱীৰ পশ্চিমৰ পৰা পূবলৈ হোৱা ঘূৰ্ণনৰ বাবে পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন দেখা যায়।
14 নম্বৰ প্ৰশ্নটো হৈছে তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিছু প্ৰকাশ কৰা হয়। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। এই উক্তিয়ে কি বুজায়? তোমালোকে উত্তৰত লিখিবা আলোকবৰ্ষ হ'ল পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ, মানে হ'ল পোহৰে সেই তৰাৰ পৰা পৃথিৱীলৈ আহিবলৈ 8 বছৰ সময় লয়। ফিফটিন নম্বৰ প্ৰশ্নটো হৈছে বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ। বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব? তোমালোকে উত্তৰত লিখিবা আয়তনৰ অনুপাত আৰু পৃথিৱীৰ সংখ্যা। ষ্টেপ 1 ব্যাসাৰ্ধৰ অনুপাত। ধৰা হওক পৃথিৱীৰ ব্যাসাৰ্ধ ৰেডিয়াছ অফ আৰ্থ আৰু বৃহস্পতিৰ ব্যাসাৰ্ধ ৰেডিয়াছ অফ জুপিটাৰ। প্ৰশ্নমতে ৰেডিয়াছ অফ জুপিটাৰ ইকুৱেল টু 11 মাল্টিপ্লাইড বাই ৰেডিয়াছ অফ আৰ্থ। গতিকে ব্যাসাৰ্ধৰ অনুপাত হ'ল ৰেডিয়াছ অফ জুপিটাৰ বাই ৰেডিয়াছ অফ আৰ্থ ইকুৱেল টু 11। ষ্টেপ 2 আয়তনৰ অনুপাত। গ্ৰহবোৰক গোলাকাৰ বুলি ধৰিলে আয়তনৰ সূত্ৰ হ'ল ভি ইকুৱেল টু 4/3 পাই আৰ কিউব। আয়তনৰ অনুপাত হ'ব ভলিউম অফ জুপিটাৰ ডিভাইডেড বাই ভলিউম অফ আৰ্থ ইকুৱেল টু 4/3 পাই আৰ কিউব জুপিটাৰ ডিভাইডেড বাই 4/3 পাই আৰ কিউব অফ আৰ্থ ইকুৱেল টু ৰেডিয়াছ অফ জুপিটাৰ অভাৰ ৰেডিয়াছ অফ আৰ্থ কোৱান্টিটি কিউবড। ভলিউম অফ জুপিটাৰ ডিভাইডেড বাই ভলিউম অফ আৰ্থ ইকুৱেল টু 11 কিউব ইকুৱেল টু 1331। ষ্টেপ 3 পৃথিৱীৰ সংখ্যা। বৃহস্পতিৰ আয়তন পৃথিৱীৰ আয়তনৰ 1331 গুণ, অৰ্থাৎ বৃহস্পতিয়ে প্ৰায় 1331খন পৃথিৱী ধাৰণ কৰিব পাৰিব। বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত 1331:1, প্ৰায় 1300:1। বৃহস্পতিয়ে প্ৰায় 1331খন বা 1300খন পৃথিৱী ধাৰণ কৰিব পাৰিব। ছিক্সটিন নম্বৰত দিয়া আছে প্ৰজ্ঞানে তলত দিয়া ধৰণে সৌৰজগতৰ চিত্ৰ আঁকিছিল। চিত্ৰ 18.29। ছবিখন শুদ্ধনে? যদি নহয় শুদ্ধ কৰা। মই তোমালোকক প্ৰজ্ঞানে অঁকা সৌৰজগতৰ চিত্ৰটো শুদ্ধকৈ দি দিছোঁ তলত। এইখিনি তোমালোকে চাই শুদ্ধ কৰি আঁকিবা। তোমালোকে উত্তৰত লিখিবা ছবিখন শুদ্ধ নহয়। সৌৰজগতৰ গ্ৰহবোৰৰ সঠিক ক্ৰম হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।